কৰা উচিত। মই আহ্বান জনাইছোঁ আপোনালোকক, দোকান পোহাৰ বজাৰ ঘাট কাইলৈ কৰিব পাৰিব, খোৱা আমি 6 ঘণ্টাৰ পিছতো খাব পাৰিম, কিন্তু ইয়াৰ পৰা এটা আৱাজ, ইয়াত থকা প্ৰতিটো চেয়াৰত বহি এটা আৱাজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰক দিব লাগিব যে অন্যায় কৰিলে সহ্য কৰা নহ'ব। গতিকে মই সকলোকে কৈছোঁ, এই আৱাজ দিবৰ কাৰণে আপোনালোকে মঞ্চৰ পেণ্ডেলৰ তলত আহি বহক, আৰু সভা শেষ নোহোৱালৈকে আমি ইয়াৰ পৰা কোনেও উঠি নাযাওঁ। আৰু মোৰ আমচুৰ কৰ্মকৰ্তা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা য'ত আহিছে, কাইলৈ গোটেই দিনটো আপোনালোকে ফূৰ্তি কৰি ঘূৰি থাকিব, কিন্তু এতিয়া আমাৰ যি সভাৰ সিদ্ধান্ত হ'ব, এই সিদ্ধান্তবিলাক আমি যৌথভাৱে এই মুকলি সভাত লওঁ। গতিকে সকলোৱে বহি একেলগে সিদ্ধান্ত লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আমচুৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ। গতিকে এইখিনি কথা এইকাৰণে ক'ব লগা হৈছে যে আমি আন্দোলন কেনেকৈ কৰিব লাগিব, কি ধৰণে কৰিব লাগিব, এই কথাবিলাক আমি অলপমান কম বুজি পাওঁ কাৰণে আজি আমাৰ কিছু পৰিৱেশ বিনষ্ট হয়। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, সভাৰ শেষলৈকে আপোনালোকে বহি সভাখন শুনক। এতিয়া আমাৰ তৃতীয়টো প্ৰথম কথা হ'ল যে আমাৰ 16 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন এইবাৰ উত্তৰ অসমৰ তেজপুৰত অনুষ্ঠিত কৰা হৈ আছে, আৰু ৰাইজে যথেষ্ট মৰম আৰু সহায় সহযোগিতা আমাক আগবঢ়াইছে। এইকাৰণে মই তেজপুৰবাসী ৰাইজৰ লগতে সমগ্ৰ অসমৰ ৰাইজক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। আৰু আজি দ্বিতীয় দিন আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব, আৰু এই মুকলি সভাত অসমৰ সংখ্যালঘু সমাজৰ আৰ্থ সামাজিক ৰাজনৈতিক আৰু শৈক্ষিক সমস্যা যিখিনি আছে, এই সমস্যাখিনি সবলভাৱে ইয়াত উত্থাপন কৰা হ'ব, আৰু এইখিনি চৰকাৰৰ ওচৰত আমি উত্থাপন কৰি আমাৰ অধিকাৰখিনি আমি আনিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰত মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা অসমৰ সংখ্যালঘু সমাজক কেতিয়াবা মাদ্ৰাছা ভঙাৰ নামত, কেতিয়াবা বুলডোজাৰ চলাইছে, কেতিয়াবা গৰাখহনীয়াৰ কবলত পৰা মানুহখিনিক উচ্ছেদ কৰি ব্যৱহাৰ কৰা হৈছে, কেতিয়াবা স্কুলত শিক্ষক নিদিয়ে, কেতিয়াবা সংখ্যালঘু অধ্যুষিত অঞ্চলত শিক্ষাৰ পোহৰ নোহোৱা কৰি পেলাইছে। গতিকে এটাৰ পিছত এটা যি অন্যায় আৰু অত্যাচাৰ তেওঁলোকে কৰি আছে, এই কথাবিলাক আজি উত্থাপন কৰা হ'ব, আৰু এই সকলো অন্যায় অত্যাচাৰৰ জবাব আমি কেনেকৈ আগন্তুক দিনবিলাকত আৰু অধিক শক্তিশালীভাৱে দি ভাৰতীয় সংবিধানে দিয়া আমাৰ মৌলিক অধিকাৰখিনি আমি কেনেকৈ আনিব পাৰোঁ, তাৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰি আমি আৰু নতুন উদ্যমেৰে, নতুন শক্তিৰে আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম। গতিকে আজি এই কথা বতৰালৈ আজি অসমৰ বিভিন্ন প্ৰান্তৰ, কেলকাতা বা দিল্লী, অসমৰ বিভিন্ন প্ৰান্তৰ বুদ্ধিজীৱী সাহিত্যিক সকলোকে আমি আমন্ত্ৰণ কৰিছোঁ। আমাৰ কথাখিনি আমি মুকলিকৈ উত্থাপন কৰিম, তেওঁলোকৰ পৰা দিহা পৰামৰ্শ বিচাৰিম, আৰু মই আশাবাদী যে আজিৰ মুকলি সভাৰ যিখিনি প্ৰস্তাৱ হ'ব, যাৰ আমাৰ স্কুল নাই, আমাৰ ৰাস্তা ঘাট নাই, আমাৰ ভূমিৰ বৰ্তা নাই, চৰৰ মাটিৰ বৰ্তা নাই, আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি কৰা হৈছে, আজি অন্যায়ভাৱে মানুহৰ ওপৰত বুলডোজাৰ চলাই দিয়া হৈছে, এই কথা বৰ্তাবিলাক লৈ পৰৱৰ্তী পদক্ষেপ আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে কেনেকৈ পদক্ষেপ লৈ আগন্তুক দিনত শক্তিশালীভাৱে আমি আমাৰ কামখিনি কৰি যাব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আমি প্ৰস্তাৱবিলাক আমি গ্ৰহণ কৰিম। আৰু অহাকাইলৈও আমাৰ বিভিন্ন প্ৰগ্ৰাম থাকিব, সাংস্কৃতিক শোভাযাত্ৰা থাকিব, প্ৰতিনিধি সভা থাকিব। গতিকে মই সকলোকে আমাৰ শেষৰ কাৰ্যসূচীলৈকে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। মই পুনৰবাৰ অসমবাসী ৰাইজক আৰু আমচুৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল প্ৰতিনিধি আছে, সকলোৱে ইয়ালৈ আহিছে, সকলোকে মই আন্তৰিকভাৱে ধন্যবাদ আৰু